ৰৌজাতুন নেহাৰৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ যুৱ নেতা নুৰুল ইছলাম প্ৰখৰ ৰ'দৰ মাজতেই নিজ ধিংগাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য ৰাইজৰ মনোনীত প্ৰাৰ্থী ৰৌজাতুন নেহাৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৱাৰ্ডৰ পৰা ওলাই আহিল কেইবা শতাধিক ভোটাৰ ৰাইজ লগতেই ওলাই আহিল আইমাতৃসকলেও আজি ভোটাৰসকলৰ আনন্দ উল্লাসে এটা কথাই স্পষ্ট হৈ পৰিল যে ৰৌজাতুন নেহাৰ এইবাৰ বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব এক প্ৰকাৰ নিশ্চিত আজি নিজ ধিংগাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থীগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে মই ৰাইজৰ ইচ্ছা অনুসৰি ওলাই আহিলো লাঞ্ছিত বঞ্চিত লোকসকলৰ সেৱা কৰিবলৈ উল্লেখযোগ্য যে অতিকৈ পিছ পৰি থকা ১ নং ৱাৰ্ডৰ ৰাস্তা ঘাটৰ সমস্যা খোৱা পানীৰ সমস্যাকে আদি কৰি বিভিন্ন সমস্যাই জৰাজীৰ্ণ অৱস্থাৰ সন্মুখীন হৈ অহাত ৱাৰ্ডৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰি যাব আৰু ৰাইজৰ মাজত আনন্দৰ হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে যুৱ নেতা নুৰুল ইছলামে ইফালে ৰৌজাতুন নেহাৰৰ লগতে তমুৰ উদ্দিন প্ৰধানীয় এই ৱাৰ্ডৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ১ নং ৱাৰ্ডৰ পৰা তেওঁ কোনো প্ৰতিদ্বন্দ্বিতা ইচ্ছা নাছিল যদিও ১ নং ৱাৰ্ডৰ ৰাইজে তেওঁক পূৰ্ণ সমৰ্থন জনাই ৰাইজৰ সেৱা আগবঢ়াই নিবলৈ কোৱা তেওঁ ৰাইজৰ সপক্ষে ওলাই আহিছে ইফালে বিগত দিনবোৰত তেওঁ কোনো প্ৰতিনিধি নোহোৱাকৈ ৱাৰ্ডৰ সুখ দুখৰ সমভাগী হৈ ৰাইজৰ সেৱা আগবঢ়াই আহিছে নুৰুল ইছলামে গতিকে এইবাৰ ৰাইজ ওলাই আহিছে তেওঁক বিপুল ভোটত জয়ী কৰাই পঞ্চায়তৰ ৱাৰ্ডসমূহৰ ভিতৰত এক নমস্কাৰত ৰাখিব বুলি সদৰি কৰে ভোটাৰসকলে নুৰুল ইছলামেও প্ৰতিশ্ৰুতি দিয়ে যে আমাক যদি নিৰ্বাচনত জয়ী কৰাৰ সুযোগ কৰি দিয়ে তেন্তে ৰাইজৰ হৈ উন্নয়ন আৰু প্ৰগতিৰ কাৰণে আৰু বেছি কাম কৰি যাম পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ আমি উৰাজাহাজৰ ছবিৰ পৰা থিয় হৈছোঁ ৰাইজে আমাক আকুলি লৈছে ৰাইজে আমাক ভোট দিব আমাক ভোট দি জয়যুক্ত কৰিলে আগন্তক যিমান কাম কৰিব লাগে আমি কৰিম আৰু পিছলৈ যিমান কাম এৰি গ'ল আমাৰ দাস মানুহ আছে হীৰা মানুহ আছে কোচ মানুহ আছে মুছলমান মানুহ আছে আমি বহুত পিছ পৰি আছোঁ কিন্তু আমালৈ তেখেতসকলে পঞ্চায়তৰ প্ৰেচিডেণ্ট তাতে ৰাখে আমাৰ ইয়াত একো নাপাওঁ কিন্তু আগলৈ যিমানখিনি কাম কৰি গৈছে তাতো মই যদি যাব পাৰোঁ তাতো আমি খুচিয়াই ওলাম আমাৰ যিমান কাম আগলৈ আছিল যিমান প্ৰজেক্টবিলাক আহিছিল চব ৰাখি দিছে তাত সেইবিলাক যাতে ভৱিষ্যত তাত গৈ পেলাই মই চব উলিয়াব পাৰোঁ তাত চব বছৰে বছৰে তন্নকৈ মই উলিয়াম পঞ্চায়তত গৈ সেইখিনি ৰাইজে সন্মান কৰি আমাক পঠাই আছে পঞ্চায়তলৈ সেইখিনি ৰাইজক মই আশীৰ্বাদ কৰিছোঁ সন্মান কৰিছোঁ ৰাইজৰ কাম উন্নয়ন কৰিম গোটেই গাঁও ৰাস্তা এগলি সিগলি যিমান আছে চব কাম কৰিম সেইখিনি কৈ ৰাইজক মই বহুত প্ৰাৰ্থনা কৰিছোঁ আজি বহুত কষ্ট কৰিছে ৰাইজে যিমানখিনি কষ্ট কৰিছে মই নোৱাৰিম দিবলৈ যিহেতু বহুত কষ্ট কৰিছে মই দিয়াতকৈ বেছি কষ্ট কৰিছে ৰাইজক তাতে মই আশীৰ্বাদ কৰিছোঁ যাতে আগলৈ মোক আগুৱাই নিব পাৰে সেইখিনি মই কামনা কৰিলোঁ ৰাইজে আমাক আশীৰ্বাদ কৰি বিপুল ভোটত যাতে জয়যুক্ত কৰে তাতে মই কামনা কৰিছোঁ ধিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট সুহানা লাইভ।